চোৱা ভণ্টি, তুমি ঘৰত জুবিন দাক যিয়ে সম্বোধন নকৰা কিয়, কিন্তু ছ'চিয়েল মিডিয়াত এনেকৈ আহি জুবিন দাক তই মই কৰি ব্যৱহাৰ কৰাটো সেইটো আমি মুঠে ভাল পোৱা নাই। মই এটা তোমাৰ বিষয়ে ভিডিঅ' বনাইছোঁ, কিন্তু সেই ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছিলে যে তাই ভুল নাছিলে, জুবিন দাক আগৰ পৰাই তই মই ব্যৱহাৰ কৰে, জুবিন বুলিয়ে কয়। ঠিক আছে, তো ঠিক আছে বাৰু, তুমি জুবিন বুলিয়ে কোৱা, কিন্তু ছ'চিয়েল মিডিয়াত আহি সকলো ৰাইজৰ দেখিছাই নহয় জুবিন দাৰ বাবে মানে কি কিমান প্ৰতিবাদ আমি কৰি আছোঁ জুবিন দাই ন্যায়ৰ বাবে। তো তাৰ মাজতে আহি তুমি হঠাৎ এনেদৰে এটা মন্তব্য কৰিলা, জুবিনে আমাক কৈ থৈ গৈছিলে, জুবিনে এইটো কাম আমাক কৰিব দিছে, বা এনেকুৱা ধৰণৰ কিছুমান জুবিনে বুলি যে কৈছা, জুবিন তোমাৰ কিমান এজন ডাঙৰ ব্যক্তি তুমি গম পোৱা নাই বাৰু? জুবিন দা যে কিমান ডাঙৰ এজন মহান ব্যক্তি তুমি গম পোৱা নাই? তোমাৰ দেউতাৰ সমান বয়সৰ। আৰু ইয়াত আৰু এটা কথা আহে, যিহেতু জুবিন দাক তুমি আগৰ পৰাই তেনেকৈ যিহেতু নাম ধৰি পেলাই মাতা, ঠিক আছে, জুবিনে বুলি কোৱা, ঠিক আছে, তো তেনেকুৱা ধৰণৰ কিছুমান কথা কোৱা। তো তাত এটা পইণ্ট এটা সোমাই আছে, যিহেতু জুবিন দাই তোমাক কৈ থৈ গৈছিল যে তই মোৰ ছোৱালীৰ সমান বা তই মোৰ জীয়ৰী, সেই তোমাক যে জীয়ৰী ক'লে, আকৌ তুমি তেখেতক তই মই ব্যৱহাৰ কৰিছা। জুবিন মানে দা বা তেনেকুৱা পিতৃ সমান তেনেকুৱা কোনো সম্বোধন কৰা এটা চিহ্নই নাই, ঠিক আছে, তুমি জুবিনে বুলি কৈছা। ইয়াত কথা এষাৰ মানে আহে, তুমি তোমাৰ দেউতাকো নাম ধৰি মাতা চাগে, তো তেনেকুৱা কথাষাৰ বুজাইছে। আৰু বহুত সংখ্যক ব্যক্তিয়ে কৈছে যে আগৰ পৰাই মাতে তেনেকৈ, মানে তেখেতৰ দেউতাককো নাম ধৰি মাতে চাগে। কথাষাৰ তাতে স্পষ্ট হৈ ওলাইছে, যিহেতু জুবিনে বুলি যেতিয়া ক'ব পাৰিছে, জুবিন দাই তোমাক যিহেতু কৈ থৈ গৈছিল তুমি মোৰ জীয়ৰী সমান, ঠিক আছে, তো জীয়ৰী সমান ব্যক্তি এজনক কেনেকৈ সন্মান কৰিব লাগে, আৰু তুমি জুবিনে বুলি কৈছা। জুবিনে আমাক কৈ থৈ গৈছিলে, জুবিনৰ কথাখিনি আমি সকলোৱে, তুমি চাগে তোমাৰ দেউতাককো এনে নাম ধৰি মাতা চাগে। তো সেইষাৰ কথা স্পষ্ট হৈ ওলাইছে। গতিকে তোমাক আমি কোনো বেয়া পোৱা নাই, কোনো মানে যিহেতু মই বেয়া পোৱা নাই, খালি তোমাৰ ভুল হৈছে, সেইষাৰ কথাই মই উল্লেখ কৰিছোঁ, ঠিক আছে। তো এনেদৰে ভুল নকৰিবা আগলৈ।